তিনিটা শ্ৰেণী লৈ আপাৰ প্ৰাইমেৰী স্কুল একোখন আমি ৰাখিম নে সেই স্কুলসমূহক বিদ্যালয়সমূহক আমি উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিম। এই বছৰ আমি অগ্ৰাধিকাৰ ভিত্তিত উচ্চ আপাৰ প্ৰাইমেৰী বা এমই স্কুলক আমি অগ্ৰাধিকাৰ ভিত্তিত আমি হাইস্কুললৈ উন্নীত কৰাৰ কাৰণে এখন বিশেষ আঁচনি আমি গ্ৰহণ কৰিছোঁ। প্ৰায় 2000 কোটি টকা ব্যয় সাপেক্ষে এই আঁচনিখন ৰূপায়ণ হ'ব আৰু এই আঁচনিখন ৰূপায়ণ হ'লে আমাৰ চৰ অঞ্চল হওক পাৰ্বত্য অঞ্চল হওক বা বহু যি দূৰৱৰ্তী অঞ্চল য'ত হাইস্কুলৰ সুবিধা নাই সেই সমস্যাটো আমাৰ সমাধান হ'ব। প্ৰভিঞ্চিয়েলাইজেশ্যন যিখন এক্ট আছে 2017 সেই অনুসৰি আকৌ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে কেবিনেট চাব কমিটি এখন বনাই দিয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন কেবিনেট চাব কমিটি বনাই দিছে। মোৰ প্ৰশ্নটো হ'ল যে 2006 চনৰ যিবিলাক স্কুল আছে সেই স্কুলবিলাকৰ ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, আমি ৰাজহুৱাকৈও কোৱা শুনিছোঁ প্ৰেছতো আৰু লগতে সংস্থাকো কৈছিলে যে 2006 চনৰ আগৰ মাটিৰ যদি নথিপত্ৰ আছে, সেৱাৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে, কাউন্সিলৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে, ইউনিভাৰ্চিটিৰ লগত ফিজ দিয়া নিদিয়াৰ কিবা যদি লেনদেন আছে, তেনেকুৱা ডকুমেণ্ট ধৰি দায়িত্ব থকা বা চলি থকা শিক্ষানুষ্ঠানসমূহ পদবিলাক প্ৰাদেশিকীকৰণ কৰা হ'ব। কিন্তু কেবিনেট চাব কমিটিয়ে এতিয়ালৈকে সেই বিদ্যালয়বিলাকৰ যিটো ইউনিয়ন আছে শিক্ষকবিলাকৰ, তেওঁলোকক মাতি লৈ কথাটো আলোচনা কৰা নাই। গতিকে ইউনিয়নবিলাকৰ মাজত সাংঘাতিক ধৰণৰ এতিয়াও আন্দোলন চলি আছে বা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সময়ত। গতিকে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি এই ধৰণে 2006 চনৰ আগৰ যিবিলাক মাটিৰ ডকুমেণ্টকে ধৰি এই ডকুমেণ্টবিলাকক লৈ প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰা হ'বনে? এক নম্বৰ। নিযুক্তিৰ ক্ষেত্ৰত একেলগতে আছে। নিযুক্তিৰ ক্ষেত্ৰত আগতে 10 বছৰ আছিলে, এতিয়া 6 বছৰ এক্সপিৰিয়েঞ্চৰ ব্যৱস্থাটো ল'বৰ কাৰণে ইউনিয়নবিলাকে সদায় কৈ আছিলে, সেইটো মানি ল'বনে? আৰু 2011, 2013, 2001, 2013 আৰু 2021 প্ৰাদেশিকীকৰণৰ সময়ত থাকি যোৱা যিবিলাক পোষ্ট আছিলে সেই পোষ্টবিলাকক লোৱা হ'বনে নহ'ব, সেই কথাকেইটা মই আমাৰ মন্ত্ৰীমণ্ডলৰ পৰা জানিব খোজো। আৰু লগতে শিক্ষকসকলক মাতি এটা আলোচনা বহুৱাবনে নাই সেইটো এটা মই জানিব খোজো। অধ্যক্ষ মহোদয়, প্ৰশ্নটো গোৱালপাৰাৰ সম্পৰ্কীয় আছিল, জলেশ্বৰ সোণাৰী কলেজ, ৱেষ্ট গোৱালপাৰা কলেজ সম্পৰ্কীয় আছিল। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখন কেবিনেট চাব কমিটি হৈছে। গতিকে সেই কেবিনেট চাব কমিটিৰ লগত মই এজন মেম্বাৰ। ইতিমধ্যে মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰিছোঁ। মোৰ আলোচনাৰ প্ৰাপ্তিখিনি মই কেবিনেট চাব কমিটিত দিম। কেবিনেট চাব কমিটিয়ে যি সিদ্ধান্ত লয় সেইমতে আমি আগুৱাই যাম। গতিকে নিৰ্দিষ্টভাৱে মই কোনো এটা কথা ক'ব নোৱাৰোঁ। দ্বিতীয় কথাটো হ'ল যে এখন আইন আছে, আইনখন বিধানসভাই প্ৰথম পাছ কৰে। ইয়াৰ পাছত সেই আইনৰ আওতাৰ ভিতৰত কোন বিদ্যালয় কোন মহাবিদ্যালয় তাত অন্তৰ্ভুক্ত হয় নহয় সেইটো তাৰ পিছত আহে। গতিকে এতিয়াও কেবিনেট চাব কমিটিয়ে প্ৰথম পলিচি সিদ্ধান্তটো ল'ব। পলিচি সিদ্ধান্তটো লোৱাৰ পাছতহে ইণ্ডিভিজুৱেল বিদ্যালয় মহাবিদ্যালয় এখন তেওঁলোক আওতাৰ ভিতৰলৈ আহিব নে বাহিৰলৈ আহিব সেই কথাটো আহিব। গতিকে এতিয়া ব্যক্তিগতভাৱে এখন বিদ্যালয় বা মহাবিদ্যালয় সম্পৰ্কে মন্তব্য কৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয়। মই সকলোকে অনুৰোধ জনাইছোঁ, অকণমান ধৈৰ্য ধৰিলে কেবিনেট চাব কমিটিৰ প্ৰতিবেদনখন সোনকালেই দাখিল হ'ব। তাৰ ওপৰত ভিত্তি কৰি কেবিনেটে নিশ্চিতভাৱে সিদ্ধান্তও গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত লৈ মই বিধানসভাৰ মজিয়ালৈ আহিম। ধন্যবাদ। এনেকুৱা যে LP স্কুল প্ৰায় 15,000 মানুহৰ মাজত এটা LP স্কুল, প্ৰায় 9,000ৰ কাৰণে এটা ME স্কুল, প্ৰায় 30,000ৰ কাৰণে এটা হাই স্কুল, 1,20,000ৰ কাৰণে এটা হায়াৰ ছেকেণ্ডেৰী স্কুল, 10 লাখৰ কাৰণে এটা জুনিয়ৰ কলেজ আৰু প্ৰায় 5 লাখৰ কাৰণে এটা ডিগ্ৰী কলেজ। এইটোৱে। আৰু তাৰোপৰি যদি কোৱা যায় যে মাজুলীও এই চৰ অঞ্চলৰ মাজত আছে। মই 2006 চনত প্ৰথম বিধায়ক হৈ আহি পেলাই যেতিয়া চৰ অঞ্চলৰ শিক্ষানুষ্ঠানৰ কথা এটা প্ৰশ্ন আছিল, দেখা গৈছিল যে মাজুলী বা তাৰ দাঁতিকাষৰীয়া অঞ্চলত যিমানখিনি শিক্ষানুষ্ঠান আছে, ৰেষ্ট অফ চৰ এৰিয়া ইন আসাম
সেইখিনি আছে। গতিকে মই তেনেকুৱাকৈ ডিষ্ট্ৰিক্ট ৱাইজ ক'ব নাযাওঁ। গতিকে এইটো হৈছে পুতলগা ছবি। তাৰোপৰি ইয়াতে এটা উত্তৰ আহিছে পিটিআৰ ৰেচিঅ' লৈ, যে যিটো উত্তৰ একচুৱেলি শিক্ষা বিভাগৰ হ'ব নালাগিছিল। ইয়াতে উত্তৰত কোৱা হৈছে জনসংখ্যা বৃদ্ধি, প্ৰাইভেট স্কুল নথকাৰ কাৰণে পিটিআৰ বেছি। গতিকে এই কথাটো শিক্ষা বিভাগৰ হ'ব নালাগিছিল। চহৰ অঞ্চলত জনসংখ্যা বৃদ্ধি এই কথাটো এগ্ৰি, আৰু জনসংখ্যা বৃদ্ধি হৈছে ডিউ টু লেক অফ এডুকেশ্যন। য'ত নেকি আমি শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ কথাটো আহিব লাগিছিল, তাকে নকৈ পেলাই যদি বাৰ্থ ৰেট বেছি, প্ৰাইভেট স্কুল নাই, ইয়াৰ কাৰণে পিটিআৰ বেছি, এই কথাটো কুৱেশ্যনটো কৰোঁ। এতিয়া প্ৰশ্ন হ'ল যে চহৰ অঞ্চলৰ কলেজৰ ক্ষেত্ৰত সোণাৰী ইয়াতে জলেশ্বৰক চহৰ অঞ্চলৰ কলেজ বুলি কোৱা হৈছে। সোণাৰী কলেজ একচুৱেলি 98ত এষ্টাব্লিছড। মই মন্ত্ৰী মহোদয়ৰ কাৰণে মেমৰেণ্ডাম কপি এটা আনিছোঁ, তেওঁলোকে নিশ্চয় দিছে কেবিনেট চাব কমিটিৰ চেয়াৰমেন হিচাপত, যে 98ত স্থাপিত 2006 চনৰ আগতে তেওঁলোকে কনফাৰেন্স পোৱা হৈছিল। কনফাৰেন্স ডেটত 2008ত উইথ এফেক্ট ফ্ৰম 2005-06 এনেকুৱা ধৰণৰ আছে। যিটো কলেজৰ ডিগ্ৰী কলেজৰ পৰা ইতিমধ্যে গ্ৰেজুৱেশ্যন লৈ মাষ্টাৰ ডিগ্ৰী লৈ কি কৰি আছে, কিন্তু প্ৰভিঞ্চিয়েলাইজেশ্যন হোৱা নাই। ছায়েন্স ষ্ট্ৰীম ইন ৱেষ্ট গোৱালপাৰা কলেজৰ ক্ষেত্ৰত এইটো প্ৰপ'জাল এক্সামিন কৰা বুলি কৈ আছে। কিন্তু মই আশাবাদী যে আজিৰ যিজন মুখ্যমন্ত্ৰী, তেখেত শিক্ষামন্ত্ৰী থকা অৱস্থাত তেখেতে ইনিচিয়েটিভ লৈ প্ৰপ'জাল আনিছে, ডিএইচিৰ পৰা গভৰ্ণমেণ্ট লৈ প্ৰপ'জাল তেতিয়াই আহিছে আগৰ গভৰ্ণমেণ্টৰ দিনত। এই আনকি আমাৰ চৰকাৰৰ দিনত, অৰ্থাৎ আমাৰ কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত এই প্ৰপ'জালটো পেণ্ডিং হৈ আছে। কুৱেশ্যনটো কৰক, এতিয়া কুৱেশ্যনটো কৰক, কিয় হোৱা নাই? যে এইটো এই ছায়েন্স ষ্ট্ৰীম ইণ্ডাকশ্যনটো হ'ব নে নাই। আৰু এটা কথা যে হ'ব, নেক্সট কৰিব। এটা কৈ আছো যে অসম চৰকাৰে গোৱালপাৰা কলেজক কেইবাটাও কলেজক বেষ্ট কলেজ হিচাপে এৱাৰ্ড দিছে। গোৱালপাৰা ইয়াত কুৱেশ্যন নাই, যদিও মন্ত্ৰী মহোদয় যিহেতু জ্ঞাত যে গোৱালপাৰা কলেজ নাক এক্ৰিডিটেশ্যন A+ পোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এৱাৰ্ড দিলে অসমৰ দুটা বিবৰা কলেজ আৰু গোৱালপাৰা কলেজক। অসমৰ বহুত কেইটা কলেজক ছায়েন্স ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰা হ'ল। 1955ত ইষ্টাব্লিছ গোৱালপাৰা কলেজক ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰা হ'ব নে নাই, এইখিনি জানিব বিচাৰিম। ঠিক আছে, অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, যদিও মই ইয়াত পৰিসংখ্যা দাখিল কৰিছোঁ যে অসমৰ চহৰ অঞ্চলত কিমান বিদ্যালয় LP, UP, ছেকেণ্ডেৰী বিদ্যালয় আছে, তথাপিতো মই কওঁ যে ইয়াত মোৰ এটা ৰিজাৰ্ভেশ্যন আছে এই পৰিসংখ্যাটোত। কাৰণ চহৰ এৰিয়া বুলি কোনটো অঞ্চলক নিৰ্দিষ্টভাৱে বুজোৱা যায় তাৰ কোনো ডেফিনেশ্যন আমাৰ শিক্ষা বিভাগৰ অধীনত বা ৰাজহ বিভাগৰ অধীনত নাই। মাননীয় বিধায়কগৰাকীয়ে কৈছে যে মাজুলীও চহৰ অঞ্চল এটা। মাজুলীৰ অৱস্থিতি আৰু আন নামনি অসমৰ বহুত চহৰৰ অৱস্থিতি একে নহয়। আমাৰ বহুত নৈপৰীয়া অঞ্চল আছে যিবিলাক ষ্টেবল অঞ্চল, কিন্তু কিছুমান অঞ্চল আছে যিবিলাক ষ্টেবল নহয়। চহৰ অঞ্চলত আমাৰ হাতত যি তথ্য আহে যে বহু সময়ত বহু বিদ্যালয় নদীৰ গৰাখহনীয়াই তাক উটুৱাই লৈ যায়, পুনৰ সেই বিদ্যালয়খন তাত প্ৰতিষ্ঠা কৰিব পৰা নাযায়। ইয়াৰ কাৰণে বিদ্যালয়ৰ সংখ্যা কমি গৈছে, আৰু সংখ্যা কমি যোৱাৰ কাৰণে অন্যান্য বিদ্যালয়ত পিটিআৰৰ সংখ্যা বৃদ্ধি পাইছে। যি কি নহওক, আমি চহৰ অঞ্চলৰ বিদ্যালয়সমূহত পিটিআৰ মেইনটেইন কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। কিছুদিন আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় মাধ্যমত প্ৰশংসা কৰিছে যে বৰপেটা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট আগতে যি মানে পিটিআৰ আছিল, খুব পুতৌ লগা পিটিআৰ আছিল, আৰু তাক আমি আজি ইম্প্ৰুভ কৰি প্ৰায় প্ৰত্যেকখন বিদ্যালয়ত আমি শিক্ষক দিবলৈ যে সক্ষম হৈছোঁ, সেই কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও মানে তেখেতে উল্লেখ কৰি আমাক প্ৰশংসা কৰিছে। আৰু ভৱিষ্যত এতিয়াও আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে, আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগে লগে আমাৰ ইয়াতে আমি পিটিআৰৰ সংখ্যাটো আমি ইম্প্ৰুভ কৰিবলৈ সক্ষম হ'ম। বৰ্তমান সময়ত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক ফ্লেগশ্বিপ স্কিমৰ অধীনত বিভিন্ন মাধ্যমিক বিদ্যালয়সমূহক প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে আমি সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ।
ইয়াৰ কাৰণে আমি চৰ অঞ্চলতো এনেকুৱা বিদ্যালয় প্ৰতিষ্ঠা হৈছে, কিন্তু বহু অঞ্চলত যেতিয়া আমাৰ ইঞ্জিনিয়াৰসকল গৈছে তেওঁলোকে সাৰ্ভে কৰিছে, সাৰ্ভে কৰি আহি ৰিপৰ্ট দিছে যে এনে ধৰণৰ ষ্ট্ৰাকচাৰ এই চৰ অঞ্চলত নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয়। বিলাসীপাৰাতো আমি এখন মহাবিদ্যালয় দিছিলোঁ, মহাবিদ্যালয়খনৰ কাৰণে যি গুটিপাৰা বুলি অঞ্চল চিহ্নিত কৰি দিয়া হৈছিল, তাৰো যিখিনি মাটি সেই মাটিখিনি তেনেকুৱা বৃহৎ বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে উপযোগী নহয় বুলি আমাক গড়কাপ্তানি বিভাগে জনাইছে। এতেকে বিদ্যালয়সমূহ প্ৰতিষ্ঠিত হৈছে বা মহাবিদ্যালয় প্ৰতিষ্ঠিত হৈছে ষ্টেবল অঞ্চলত, য'ত চৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে আহি শিক্ষা গ্ৰহণ কৰিব পাৰে, আৰু সেইবিলাক ইতিমধ্যে তাৰ নিৰ্মাণ আৰম্ভ হৈছে বা আমি বিলাসীপাৰা উইমেন কলেজ আৰম্ভ কৰি দিছোঁ। গতিকে যে চৰ মানে যে একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজতে আমি বিদ্যালয়খন নিৰ্মাণ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। বিদ্যালয়খন যেতিয়া আমি স্থায়ী বিদ্যালয় নিৰ্মাণ কৰিম তাক ষ্টেবল অঞ্চলত, য'ত গৰাখহনীয়াই বিদ্যালয় বা মহাবিদ্যালয়খন নাপায়, তাত আমি নিৰ্মাণ কৰিব লাগিব, আৰু তাত নিৰ্মাণ কৰাৰ লগে লগে চৰ অঞ্চলৰ পৰিসংখ্যাটোত সেই বিদ্যালয়খন সংযোজিত নহয়। সেই প্ৰতিবেদনত কোৱা হৈছিল যে বিদ্যালয়ৰ বাহিৰত ৰাজ্যৰ 63,848 জন শিশু, এইটো চৰকাৰী হিচাপ, আৰু অসম চৰকাৰৰ সহযোগিতাত অসমীয়া মাধ্যমৰ বিভিন্ন স্কুলৰ বিষয়ে যি এটা তথ্য প্ৰথমে উলিয়াই তাত কোৱা হৈছে যে 1ৰ পৰা 9 নম্বৰ সংখ্যালৈকে চিনি নাপায় পঞ্চম শ্ৰেণীৰ 12.6% ছাত্ৰ ছাত্ৰীয়ে, 11ৰ পৰা 99 সংখ্যালৈকে চিনি নাপায় পঞ্চম শ্ৰেণীৰ 36.2%, অষ্টম শ্ৰেণীৰ 24.2%হে জানে পাঠ্যক্ৰমৰ হৰণ ভজন অংক, পঞ্চম শ্ৰেণীৰ 12%হে জানে পাঠ্যক্ৰমৰ হৰণ অংক, অষ্টম শ্ৰেণীৰ 34%ই নাজানে বিয়োগ অংক, আৰু এনেকুৱা ধৰণৰ বিভিন্ন। তয়ো মোৰ সমষ্টিৰ যেতিয়া বিদ্যালয়সমূহত যাওঁ তেতিয়া ল'ৰা ছোৱালীবিলাকক কিবা এটা পঢ়িব দিলে তেওঁলোকে খুব সুন্দৰকৈ মুখস্থ কৰি পঢ়িব পাৰে, কিন্তু তেওঁলোকক তাৰ অৰ্থবিলাক সুধিলে অসমীয়াই হওক ইংৰাজী হওক তেওঁলোকে শব্দৰ অৰ্থ নাজানে।